আনন্দত আপোন পাহৰা হৈ পৰিল জিনিয়াছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ ছাত্ৰীসকলৰ কোনে জৰি কৰিছে ডান্স, কোনোবা কেইজনে আকৌ কৰি দেখুৱালে নাটক ভাওনা আদি। লখিমপুৰ জিনিয়াছ একাডেমীৰ নৱাগত আদৰণি সভাৰ দৃশ্য। এইদৰেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰাৰ প্ৰয়াস বিদ্যালয়খনৰ। নমস্কাৰ। আজি আমি আমাৰ অনুজসকলক হৃদয়ৰ পৰা আদৰণি জনাইছোঁ। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে তেওঁলোকৰ যোনবোৰ গুপ্ত প্ৰতিভা আছে সেইসমূহ আমি বিকশিত কৰাৰ সুযোগ প্ৰদান কৰিছোঁ আৰু দুটা প্ৰজন্মৰ মাজত সংযোগ স্থাপন কৰি পিনে জিনিয়াছ একাডেমীৰ যোনটো ঐতিহ্য আছে তাক আগবঢ়াই লৈ যোৱাৰ কাৰণে আজি প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি বহুত ভাল লাগিলে, চবেই বহুত ভালকৈ নিজৰ নিজৰ টেলেণ্টটো দেখাবলৈ আমি চান্স এটা পালোঁ আৰু জুনিয়াৰ্ছৰ লগত বহুত ভালকৈ চিনাকি হ'ল আৰু টিচাৰ্ছৰ কণ্ট্ৰিবিউশ্যনৰ লগত আমি চবেই বহুত বেছি এনজয় কৰিছোঁ। আপোনালোকে দেখিব পাইছে আমাৰ সকলোৱে সহযোগ কৰিছে, ছিনিয়ৰ জুনিয়ৰ চবেই একেলগে সহযোগ কৰিছে। ৰাতিপুৱাৰ পৰা আমাৰ মূল মিটিং গ'ল, তাত গেষ্ট আহিলে, ভালকৈ ভাষণ দিলে, তাৰপৰা এতিয়া আমাৰ কালচাৰেলখিনি চলি আছে। খুবেই ভাল লাগিছে। আমি ছেকেণ্ড ইয়েৰ হয়, ফাৰ্ষ্ট ইয়েৰটো এনেকৈ ইমান ভালকৈ হৈ গৈছে, এতিয়াও যেন ভালদৰে হৈ যায় তাকে কামনা কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠান চবেই হৈছে আৰু নাচ গান তাকে। বিদ্যালয়খনৰ এই অনুষ্ঠানত উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। এইটো আমাৰ 19তম নৱাগত আদৰণি সভা জিনিয়াছ একাডেমীৰ। ইয়াত আমি চিফ গেষ্ট হিচাপে ভাল অৰেটৰ হয়, প্ৰবন্ধ লেখক হয়, আমাৰ অসমৰ সাংবাদিক হয় প্ৰদ্যুম্ন গোস্বামী, ডক্টৰ প্ৰদ্যুম্ন গোস্বামীক আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ ইয়াৰ চিফ গেষ্ট হিচাপে ইয়াত আছিলে আৰু তেওঁ মানে এটা তত্ত্বগধুৰ বিদ্যায়তনিক এটা লেকচাৰ ইয়াত দিলে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকলক। আমি প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ নতুন নতুন অৰেটৰ আনি পেলাই, তেখেতক আমি অৰেটৰ বুলি ক'ব পাৰোঁ, নতুন নতুন অৰেটৰক মাতি আনি পেলাই আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলক দেখুৱাওঁ যাতে তেওঁলোকে উদগনি পায়। মূল সভাতে ভাৰত নৃত্যম, গণেশ বন্দনা, এখন নিসিংহ মুৰাৰী নামৰ এখন সত্ৰীয়া ডেন্স ড্ৰামাৰ কিছু দৃশ্যাংশ ইয়াত অনুষ্ঠিত কৰা হয়। যথেষ্ট সুবিধা দিয়া হৈছে। ইয়াৰ পিছতো মূল সভাৰ পিছতো আপোনালোকে দেখিছে আমাৰ এক কালচাৰেল প্ৰগ্ৰেম হৈছে। ইয়াত আমি কালচাৰেল প্ৰগ্ৰেম কোনো বাহিৰৰ আৰ্টিষ্ট নামানো, আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা ইয়াত বিকাশ কৰিবলৈ যথেষ্ট সুবিধা পায়। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।